সেই সন্দৰ্ভত আচলতে মই ভাবো ভাৰতৰ যি সংবিধান বা ভাৰতৰ যি আইনী প্ৰক্ৰিয়া সেই আইনী প্ৰক্ৰিয়াত মই ভাবো বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ সেয়া মই যিহেতু নিজে কোনো ধৰণৰ ৰাজনীতি বা মই শাসক দলত নাই মই সেইবিলাক নেজানিম কিন্তু সেইটো জানো সম্ভৱ হয় মই নিজে প্ৰশ্ন কৰিব বিচাৰিম যে বিনা দুখত কাৰোবাক কাৰাগাৰত ভৰাই থোৱাটো জানো সম্ভৱ হয় সেয়ে মই আজি এই ক্ষণত মই এটা কথা আগৰ প্ৰায় কৈ আহিছো চৰকাৰলৈ যে জুবিন দাৰ সেই দিনটোত উক্ত দিনটোত 19 ছেপ্টেম্বৰত যি অমানিশা অসমবাসীলৈ নামি আহিছিলে সেই দিনটোত প্ৰকৃতাৰ্থত কি হৈছিলে সেই 2-3 দিনৰ ভিতৰত আমি যদি ধৰিবলৈ যাওঁ 18 ছেপ্টেম্বৰৰ পৰাই জুবিন দাৰ লগত কি হৈছিলে আৰু 19 ছেপ্টেম্বৰৰ দিনাখন আমি আমাৰ প্ৰাণৰ শিল্পীক জুবিন গাৰ্গক এনেকৈ মানে ইমান অকালতে কিয় হেৰুৱাবলগীয়া হ'ল সেইটো মই বাৰম্বাৰ মোক য'তে সোধা হৈছে মই সেই কথাখিনি মুকলি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছো আমাৰ ভাৰতীয় আইন প্ৰক্ৰিয়াক মই অনুৰোধ জনাইছো যে তৎক্ষণাৎ অতি শীঘ্ৰে অসমবাসীক এইটো জনাওক যে সেইদিনাখন আচলতে ঘটিছিল কি কেনেকৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেইদিনাখন সেই কথাখিনি অসমবাসীয়ে জানিব বিচাৰে তেনেধৰণৰ প্ৰয়োজন কিমান দূৰ আছিলে সেয়া অসমবাসীয়ে নিজেই জানে আছিল নে নাই সেয়া কৰ্মৰাজি জুবিনদাৰ কৰ্মৰাজি ইতিমধ্যে জুবিন গাৰ্গ কি আৰু জুবিনদাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি সেয়া জুবিনদাই আগতেই পৰিচয় দিছে গতিকে বেলেগকৈ ছিংগাপুৰলৈ লৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা আৰু আচলতে কিমান যুক্তি আছে সেইটো আচলতে হাস্যকাৰকহে হৈছে